নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে আমি কেইটামান কথা কৈ ল'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত ৰাভা মানুহখিনি হওক, বড়ো মানুহখিনি হওক, কাৰ্বি মানুহখিনি হওক বা ডিমাচা মানুহখিনি, তেওঁলোকৰ যি যুঁজাৰু শক্তি, তেওঁলোকৰ যি প্ৰতিৰোধ, তেওঁলোকৰ যি একান্ত যুঁজ দিয়াৰ মানসিকতা, তাক আমি চেলুট জনাইছোঁ। তেওঁলোকৰ লগত শেষ মুহূৰ্তলৈকে আমি থিয় হ'ম। কিন্তু কিছু কথা বৰ্তমান কৈ দিয়াৰ প্ৰয়োজন আছে। এতিয়া আমাৰ প্ৰথমতে কথাটো হ'ল যে এই কথাখিনি কোৱাৰ বাবে আমাক ক্ষমা কৰিব, কিন্তু আমি ভাবোঁ যে মানুহখিনিয়ে কথাখিনি জনাৰ প্ৰয়োজন আছে। কিন্তু আজি এটা বিশেষ প্ৰসংগ, এজন বিশেষ মানুহ আমি ৰাইজৰ সন্মুখত তেওঁৰ এটা বেলেগ চৰিত্ৰ আমি তুলি ধৰিব বিচাৰিছোঁ। যে শেহতীয়াকৈ আমি লক্ষ্য কৰিছোঁ যে ৰাভা হাছঙৰ পৰা আৰম্ভ হৈ ৰাভা মানুহখিনিৰ যিটো ভূমিপট্টাৰ দাবীৰ সংগ্ৰাম, সেই সংগ্ৰামটোত হঠাৎ ধূমকেতুৰ দৰে আৱিৰ্ভাৱ হৈছে মিষ্টাৰ লুৰিণজ্যোতি গগৈ। এটা কথাটো হ'ল, মিষ্টাৰ লুৰিণজ্যোতি গগৈ আৱিৰ্ভাৱ হোৱাৰ পাছত তেওঁ এতিয়া অসমৰ ভূমি সমস্যাক লৈ হঠাৎ উদ্বিগ্ন হৈ পৰিছে। এতিয়া সেই ক্ষেত্ৰত যোৱাকালিৰ দিনটোত, অৰ্থাৎ শনিবাৰৰ দিনটোত, অসমৰ ভূমি সমস্যা আৰু ইয়াৰ সমাধানৰ ওপৰত গুৱাহাটীত এখন বৈঠক পাতিছে লুৰিণজ্যোতি গগৈ। এতিয়া বৈঠকত যিখিনি মানুহে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ সন্দৰ্ভত এই বাতৰিটোত একো কথাই আমি নকওঁ। তেওঁলোকৰ যি ৰাইজৰ প্ৰতি দায়বদ্ধতা, তাক লৈ আমি প্ৰশ্ন উঠোৱা নাই। ৰাইজে সেই কথাটো নিজে সময়ত বিচাৰ কৰিব। এতিয়া বাহ্যিক দৃষ্টিত হ'ল যে লুৰিণজ্যোতি গগৈ এজন অসমৰ বিশিষ্ট জাতীয়তাবাদী নেতা, তেওঁ বৰ্তমান অসম জাতীয় পৰিষদৰ সভাপতি। কিন্তু সেইজন লুৰিণজ্যোতি গগৈৰ সন্দৰ্ভত আমি মুকলি প্ৰত্যাহ্বান আজি জনাব বিচাৰিছোঁ যে তেওঁ যিহেতু জাতীয়তাবাদী নেতা, তেওঁ জাতীয়তাবাদৰ কথা কৈ থাকে, গতিকে জাতীয়তাবাদ সন্দৰ্ভত তেওঁক আমি মুকলি প্ৰত্যাহ্বান জনাইছোঁ। আৰু এই প্ৰত্যাহ্বান আজি নহয়, আমি বিগত ১.৫ বছৰে তেওঁক প্ৰত্যাহ্বান জনাইছোঁ, কিন্তু লুৰিণজ্যোতি গগৈয়ে এটা শব্দ উচ্চাৰণ নকৰে এই কথাখিনি। এটা কথাখিনি কি? লুৰিণজ্যোতি গগৈয়ে ২০২১ চনত নিৰ্বাচন খেলিছিলে নাহৰকটীয়া সমষ্টিৰ পৰা। নাহৰকটীয়া সমষ্টিত ইতিহাসে নেওচা দিয়া এজন ব্যক্তি আছে, এজন সৰু ল'ৰা আছিল, নামটো আছিল পূৰ্ণকান্ত নিৰ্মলীয়া। পূৰ্ণকান্ত নিৰ্মলীয়া অসম আন্দোলন হোৱাৰ সময়ত অসম আন্দোলনত যোগদান কৰি ৯ নৱেম্বৰ ১৯৭৯ চন তেওঁ শ্বহীদ হৈছিল। এতিয়া সকলোৱে অসম আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে জানে খৰ্গেশ্বৰ তালুকদাৰ। কিন্তু কথাটো হ'ল, আমি খৰ্গেশ্বৰ তালুকদাৰ বা আন আন শ্বহীদসকলক অপমান কৰা নাই, কিন্তু কথাটো হ'ল খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনত শ্বহীদ হৈছিল ১০ ডিচেম্বৰ ১৯৭৯ চন। এইজন পূৰ্ণকান্ত নিৰ্মলীয়া অসম আন্দোলনত শ্বহীদ হৈছিল কিন্তু ৯ নৱেম্বৰ ১৯৭৯ চনতে। অৰ্থাৎ অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ হ'ব লাগিছিলে এইজন পূৰ্ণকান্ত নিৰ্মলীয়া। আৰু সঁচাকৈ তেওঁক বহিৰাগতই অত্যাচাৰ কৰি হত্যা কৰিছিল। যে তেওঁ যেতিয়া সেই আন্দোলনৰ কাৰ্যসূচীৰ পৰা আহিছিলে, তেতিয়া এখন চাহৰ দোকানত তেওঁৰ সতীৰ্থই চাহ খাইছিলে। চাহ আৰু চিংৰাৰ যি টকা তেওঁলোকে দিব লগা আছিলে, সেইখিনি দিব নোৱাৰাৰ বাবে সেই বহিৰাগত দোকানখনৰ মালিকৰ পুত্ৰই তেওঁক চোঁচৰাই নি তেওঁৰ গাত সেই চিংৰা ভজা গৰম তেল ঢালি দিছিলে, এইজন পূৰ্ণকান্ত নিৰ্মলীয়াক জ্বলাই দিছিল। আৰু তাৰপিছত সেইজন পূৰ্ণকান্ত নিৰ্মলীয়াক ততাতৈয়াকৈ যেতিয়া চিকিৎসা কৰিব পৰা নগ'ল নাহৰকটীয়াত, তেতিয়া অসম মেডিকেল কলেজলৈ লৈ যোৱা হৈছিলে। আৰু লৈ যোৱাৰ পাছত তেওঁ ৩ দিন মৃত্যুৰ সৈতে যুঁজি ৯ নৱেম্বৰ ১৯৭৯ চনত শ্বহীদ হৈছিল। আৰু পূৰ্ণকান্ত নিৰ্মলীয়া ৯ নৱেম্বৰ ১৯৭৯ চনত শ্বহীদ হোৱাৰ পাছত সমগ্ৰ উজনি অসমত জুই লাগিছিল। বিশেষকৈ তিনিচুকীয়া জিলাত সেই সময়ত পূৰ্ণকান্ত নিৰ্মলীয়া শ্বহীদ হোৱাৰ পাছত যি প্ৰতিবাদী সমদল ওলাইছে, তাত বহিৰাগতে বাধা দিছিল। আৰু যাৰ বাবে অসম বিধানসভাৰ এখন কমিটি গঠন হৈছিল, যিখন কমিটিয়ে তাত চৰজমিন তদন্ত কৰিব গৈছিল। গতিকে এইজন পূৰ্ণকান্ত নিৰ্মলীয়াৰ এটা ইতিহাস আছে, যিটো ইতিহাস মুচি পেলালে সদৌ অসম ছাত্ৰ সন্থাই। এটা কথাটো হ'ল, তাত দ্বিতীয়টো প্ৰমাণ আমি দিব বিচাৰিছোঁ। এইটো ভিডিঅ' ফুটেজ আপোনালোকে ভালকৈ চাওক। এইটো হ'ল পূৰ্ণকান্ত নিৰ্মলীয়াৰ নতুনকৈ বনোৱা শ্বহীদ বেদী, যিটো আছে দুলীয়াজানত। দুলীয়াজানৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ এটা অংশ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই পূৰ্ণকান্ত নিৰ্মলীয়াৰ ইতিমধ্যে শ্বহীদ বেদীটো তেতিয়াই নিৰ্মাণ কৰিছিলে। এটা নিৰ্মাণ কৰাৰ পাছত সেই পূৰ্ণকান্ত নিৰ্মলীয়াৰ শ্বহীদ বেদীটো নতুনকৈ নিৰ্মাণ কৰা হয়। আৰু নতুনকৈ নিৰ্মাণ কৰাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰে সদ্যপ্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই যেতিয়া তেওঁ সাধাৰণ সম্পাদক হৈ আছিলে, তেতিয়া তেওঁ ৰাজহুৱা আদ্যশ্ৰাদ্ধত অংশগ্ৰহণ কৰিছিলে আৰু এই নতুন শ্বহীদ বেদীটো মুকলি কৰিছিলে। এইটো ভিডিঅ' ফুটেজ আপোনালোকৰ সন্মুখত ৰাজহুৱা কৰিম। আৰু ইয়াত স্পষ্টভাৱে লিখা আছে যে পূৰ্ণকান্ত নিৰ্মলীয়া শ্বহীদ হৈছিল ৯ নৱেম্বৰ ১৯৭৯ চন।
এতিয়া আমি তাত দুটা প্ৰশ্ন এতিয়া আনিব বিচাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আছিল এজন লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক আছিল এজন লুৰিণজ্যোতি গগৈ, আৰু তেওঁ ক'ৰ পৰা নিৰ্বাচন খেলিছিলে? নাহৰকটীয়াৰ পৰা, অৰ্থাৎ নাহৰকটীয়া তেওঁ গৃহ সমষ্টি। এতিয়া সেই গৃহ সমষ্টি, সেই নাহৰকটীয়াৰ সেইজন বীৰ সন্তান, নৱম শ্ৰেণীৰ সেই সময়ত ছাত্ৰ আছিল তেওঁ পূৰ্ণকান্ত নিৰ্মলে, তেওঁ যে শ্বহীদ হৈছিল সেই কথাটো কিয় বাৰে বাৰে অস্বীকাৰ কৰি আহিছে লুৰিণজ্যোতি গগৈ? কাৰণ আমি বাৰে বাৰে এই কথাটো উত্থাপন কৰিছোঁ, প্ৰশ্ন উত্থাপন কৰিছোঁ। ইতিমধ্যে আমি গুৱাহাটী প্ৰেছ ক্লাবতো এটা তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পাতিছিলোঁ বিগত বৰ্ষত, কিন্তু লুৰিণজ্যোতি গগৈয়ে আজিলৈকে স্বীকাৰ নকৰিলে যে সেইজন পূৰ্ণকান্ত নিৰ্মলীয়া অসম আন্দোলনৰ প্ৰথম শ্বহীদ। আৰু দ্বিতীয় দুৰ্ভাগ্যজনক কথাটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থাৰ সৰ্বোচ্চ নেতৃত্ব পোৱাৰ পাছতো, সাধাৰণ সম্পাদকৰ দায়িত্ব পোৱাৰ পাছতো পূৰ্ণকান্ত নিৰ্মলীয়াক তেওঁ স্বীকৃতি নিদিলে। কিন্তু সেই সদৌ অসম ছাত্ৰ সন্থাৰ শাখা সংগঠন দুলীয়াজান ছাত্ৰ সন্থাই প্ৰতি বছৰে 9 নৱেম্বৰৰ দিনটোত পূৰ্ণকান্ত নিৰ্মলীয়াৰ ৰাজহুৱা আদ্য স্বাৰ্থ পাতি আছে। গতিকে আমি প্ৰশ্ন কৰিছোঁ যে পূৰ্ণকান্ত নিৰ্মলীয়াক কিয় স্বীকৃতি নাপালে, কিয় তেওঁক অৱজ্ঞা কৰা হ'ল, কিয় তেওঁক অপমান কৰিলে লুৰিণজ্যোতি গগৈ? কাৰণ শ্বহীদৰ অপমান আমি সহ্য কেতিয়াও কৰিব নোৱাৰোঁ, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে এখন বিশেষ RTI, সেই RTIখন আমি কেইবাটাও তথ্য শেহতীয়াকৈ লৈছিলোঁ। কথাটো এনেকুৱা আছিল যে 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হ'ল, তেতিয়া তেওঁ এটা সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্তটো এনেকুৱা আছিল যে অসম আন্দোলনৰ যিখিনি শ্বহীদ আছে সেই শ্বহীদখিনিৰ স্বাৰ্থত এখন শ্বহীদ উদ্যান নিৰ্মাণ কৰিব, আৰু লগতে অসম আন্দোলনৰ প্ৰতিজন শ্বহীদক 5 লাখ টকাকৈ সাহায্য তেওঁ দিয়াৰ কথা ঘোষণা কৰিছিল। এতিয়া সেই ভিত্তিত অসম চুক্তি ৰূপায়ণ বিভাগে সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা এখন শ্বহীদৰ তালিকা বিচাৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিচৰা মানে সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আছিল লুৰিণজ্যোতি গগৈ সাধাৰণ সম্পাদক, দীপাংকৰ কুমাৰ নাথ সভাপতি, আৰু চিৰসেউজ বৰদেউতা সমুজ্জ্বল ভট্টাচাৰ্য উপদেষ্টা। এটা কথা হ'ল তেওঁলোকৰ ফালৰ পৰা এখন শ্বহীদৰ তালিকা তাত দিয়া হৈছিল, চৰকাৰক জমা দিছিল। এতিয়া কথাটো হ'ল আমি সকলোৱে সৰুৰ পৰা পঢ়ি অহা, জানি অহা কথাটো হ'ল যে অসম আন্দোলনৰ শ্বহীদৰ সংখ্যা কিমান? 855 জন। কিন্তু ৰহস্যজনকভাৱে সদৌ অসম ছাত্ৰ সন্থাই যেতিয়া এই শ্বহীদৰ তালিকাখন জমা দিলে, তাত তেওঁলোকে সৰ্বমুঠ 860 জন শ্বহীদৰ নাম তেওঁলোকে সন্নিৱিষ্ট কৰিলে। এতিয়া কথাটো হ'ল সেই সৰ্বানন্দ সোণোৱালৰ যিটো পদক্ষেপ, সেই পদক্ষেপটোৰ পাছত কি হ'ল যে এই 860 জন শ্বহীদৰ যি তালিকা সদৌ অসম ছাত্ৰ সন্থাই দিছিলে, সেয়া ৰহস্যজনকভাৱে চৰকাৰে কোনো কমিটি নবনোৱাকৈ, কোনো বাছ বিচাৰ নকৰাকৈ, কোনো অনুসন্ধান নকৰাকৈ কেৱল সেইজন অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীয়ে চহী কৰি দিয়ে, আৰু সেই তালিকাখনকে চৰকাৰে গ্ৰহণ কৰে, আৰু তাৰ ভিত্তিতে সাহায্য দিয়ে শ্বহীদখিনিক 5 লাখ টকাকৈ। এতিয়া কথা হ'ল সেই শ্বহীদৰ তালিকাখন যেতিয়া জমা দিলে, তাৰপিছত এখন শ্ৰদ্ধাঞ্জলি বুলি বিশেষ স্মৰণিকা ওলাইছিল। সেইখনক সম্পাদনা কৰিছিল হৃষিকেশ গোস্বামী, সেই সময়ত মুখ্যমন্ত্ৰী অৰ্থাৎ সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা। এতিয়া এইখন আমি দেখুৱাইছোঁ, এইখন শ্ৰদ্ধাঞ্জলি, এইখন স্মৰণিকা। এই স্মৰণিকাখনৰ শেষৰ ফালে সেই শ্বহীদৰ তালিকাখন তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে। এতিয়া সেই শ্বহীদৰ তালিকাখনত তেওঁলোকৰ আপুনি নিজে চাওক, ইয়াত লিখা আছে 860 জন শ্বহীদ। এতিয়া তাত আৰু কিছু কথা আছে। এতিয়া কেনেকৈ 855 পৰা 860 হ'ল সেইটো লুৰিণজ্যোতি গগৈয়ে এতিয়া বুজাই দিলে ভাল, তেওঁক আমি প্ৰত্যাহ্বান জনাইছোঁ। এতিয়া আমি সেই ক্ষেত্ৰত আমি এখন বিশেষ তালিকা আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ, এইটো ভিডিঅ'ৰ ফুটেজত আপোনালোকে চাওক। এইখন আমি পৃষ্ঠা বাই পৃষ্ঠা দেখুৱাইছোঁ, আপোনালোকে স্ক্ৰীণত চাওক। এইখন আছিলে অসম আন্দোলনৰ শ্বহীদৰ তালিকা, যিখন সেই সময়ত প্ৰস্তুত কৰিছে শ্বহীদ আৰু নিৰ্যাতিত ন্যাস অসমৰ হৈ সেই সময়ৰ সম্পাদক কাৰ্তিক হাজৰিকাই। এইখন অফিচিয়েলি আনুষ্ঠানিকভাৱে প্ৰফুল্ল মহন্ত চৰকাৰক জমা দিছিলে 1985 চনত। এই অসম আন্দোলন ঠিক শেষ হোৱাৰ পাছত এই শ্বহীদৰ তালিকাখন জমা দিছিলে। ইয়াত স্পষ্টভাৱে লিখা আছে 855 জন শ্বহীদ। এতিয়া সেই তালিকাখন প্ৰফুল্ল মহন্ত চৰকাৰক জমা দিয়াৰ পাছত 1986 চনত অসম চৰকাৰে পুনৰ সেই শ্বহীদৰ তালিকাখন, অৰ্থাৎ প্ৰফুল্ল মহন্ত চৰকাৰে পুনৰ সেই শ্বহীদৰ তালিকাখন চৰকাৰীভাৱে প্ৰকাশ কৰে, নামটো দিয়ে মৃত্যুঞ্জয় শ্বহীদৰ তালিকা। এতিয়া কথাটো হ'ল সেই শ্বহীদৰ তালিকাখনৰ 855 স্পষ্টভাৱে লিখা আছে। এতিয়া আমি প্ৰশ্ন কৰিছোঁ যে লুৰিণজ্যোতি গগৈয়ে সেই দিব্য জ্ঞান ক'ৰ পৰা পালে যে 1986 চন বা 85 চনৰ 30 বছৰ পাছত তেওঁ নতুনকৈ শ্বহীদৰ সন্ধান ক'ত পালে? অসমৰ মানুহে নজনাকৈ তেওঁ শ্বহীদৰ সন্ধান ক'ত পালে? তেওঁক সেইটো দিব্য জ্ঞান তেওঁ কেনেকৈ পালে? সেই প্ৰশ্নটোৰ উত্তৰ দিয়ক, কাৰণ ইয়াত আৰু কাহিনী আছে। যিখন তালিকা 1985 চনত এই শ্বহীদ আৰু নিৰ্যাতিত ন্যাসে চৰকাৰক জমা দিছিল, যিখনৰ ভিত্তিত আমি শ্বহীদসকলক স্মৰণ কৰি আহিছোঁ, আমি শ্বহীদসকলৰ বিষয়ে পঢ়িবলৈ পাইছোঁ অসম আন্দোলনত। সেই তালিকাখনৰ ক্ষেত্ৰত 2016 চনত এটা সিদ্ধান্ত লোৱা হ'ল যে অসম আন্দোলনৰ পূৰ্বে যিখিনি মানুহ শ্বহীদ হৈছিল, সেই মানুহখিনি বাদ দি কেৱল অসম আন্দোলনৰ এখন শ্বহীদৰ তালিকা প্ৰস্তুত কৰা কথাটো চৰকাৰ আৰু আছুৱে সিদ্ধান্ত লয়।
এতিয়া যেনে বুলি ক'লে যেনেকৈ ভাষা আন্দোলনত শ্বহীদ হৈছিলে ৰঞ্জিত বৰপূজাৰী বা মোজাম্মিল হক বা গজেন ইংতি পুতুল শইকীয়া, এনেকুৱা কৰি অসম আন্দোলনৰ পূৰ্বে অসমত হোৱা খাদ্য আন্দোলন, মাধ্যম আন্দোলন বা ভাষা আন্দোলন, এই আন্দোলনবিলাকত যিখিনি মানুহ শ্বহীদ হৈছিলে সেই মানুহখিনিৰ নামখিনি বাদ দিয়াৰ সিদ্ধান্ত ল'লে। এতিয়া সেই মানুহখিনি যেতিয়া বাদ দিলে, আমি তালিকাখন আপোনালোকৰ সন্মুখত দেখুৱাইছোঁ, অৰ্থাৎ অসম আন্দোলনৰ পূৰ্বে শ্বহীদ হৈছিল প্ৰায় 23 জন, যিখিনি নাম এই 855 জনত অন্তৰ্ভুক্ত হৈ আছে। এতিয়া 23 জন মানুহৰ নামটো এতিয়া নতুন শ্বহীদৰ তালিকাত বাদ দিয়া হ'ল, 2016 চনত বাদ দিয়া হ'ল। এতিয়া 23 জন বাদ দিয়াৰ পাছত 855ৰ পৰা 23 জন বাদ দিলে কিমান থাকে? এটা সহজ হিচাপ, 855 বিয়োগ 23 মানে 832 জন। দ্বিতীয় কথাটো হ'ল আমি 4টা নাম কৈছোঁ, উপেন কলিতা, গাঁওবুঢ়া হানছে, অনুকূল কাকতি আৰু লোকনাথ শইকীয়া। এই 4জন মানুহৰ নাম এই শ্বহীদৰ তালিকাখনত দুবাৰকৈ উল্লেখ আছে। সেই সময়ত যিহেতু তেনেকুৱা প্ৰযুক্তিবিদ্যা যোগাযোগ নাছিলে, গতিকে এজন মানুহৰ নাম দুবাৰকৈ আহিছিলে, এইটো অস্বাভাৱিক নাছিল। এতিয়া কথাটো হ'ল উপেন শইকীয়া নামটো ক্ৰমিক নম্বৰ 16, এই যিখন আমি 85 চনৰ শ্বহীদৰ তালিকা দেখাইছোঁ তাত ক্ৰমিক নম্বৰ 16 আৰু ক্ৰমিক নম্বৰ 98ত উপেন কলিতাৰ নামটো আছে। গাঁওবুঢ়া হানছেৰ নামটো ক্ৰমিক নম্বৰ 74 আৰু 372 নম্বৰত আছে। তেনেকৈ অনুকূল কাকতিৰ নামটো ক্ৰমিক নম্বৰ 200 আৰু 628 নম্বৰত আছে, আৰু লোকনাথ শইকীয়াৰ নামটো 218 আৰু 226 নম্বৰত উল্লেখ আছে। এতিয়া যিহেতু তালিকাখন ইতিমধ্যে শুদ্ধ কৰা হ'ল, গতিকে এইকেইজন মানুহৰ নামটো যিহেতু দুবাৰকৈ আছে, সেইটো তেওঁলোকে বাদ দিয়াৰ সিদ্ধান্ত লয়। এতিয়া সেইটো হিচাপত আচলতে 4টা নাম বাদ পৰিব লাগিছে, কিন্তু তাতো ভুল থাকি গ'ল। তাতো ভুল কৰিলে লুৰিণজ্যোতি গগৈ বা সদৌ অসম ছাত্ৰ সন্থাই, যে 3জনৰ নাম ঠিকেই বাদ দিলে, এজনৰ নাম থাকি গ'ল। মানে অনুকূল কাকতি, লোকনাথ শইকীয়া আৰু গাঁওবুঢ়া হানছেৰ নামটো এবাৰকৈ উল্লেখ কৰা হ'ল, কিন্তু উপেন কলিতাৰ নামটো এতিয়াও দুবাৰকৈ উল্লেখ আছে। এতিয়া কথাটো হ'ল সেই ভুলটো কিয় হ'ল সেইটো লুৰিণজ্যোতি গগৈ বা আছুৱে জানিব। কিন্তু যিহেতু অনুকূল কাকতি, লোকনাথ শইকীয়া আৰু গাঁওবুঢ়া হানছেৰ নামটো বাদ পৰিল, তেওঁলোকৰ দুবাৰকৈ লিখাৰ পাছত এবাৰ যেতিয়া বাদ পৰিল, গতিকে আৰু 3জন মানুহৰ নাম তাত বাদ পৰিল। এতিয়া হিচাপটো কিমান আছিল? 855ৰ পৰা যিহেতু 23 জন বাদ দিয়া হ'ল, তাত হ'লগৈ 832, আৰু এতিয়া যিহেতু আৰু 3জন মানুহৰ নাম বাদ দিয়া হ'ল, দুবাৰকৈ লিখা বা বাদ দিলে, গতিকে শ্বহীদ হ'ব লাগিছিল 829 জন। কিন্তু কথাটো হ'ল ৰহস্যজনকভাৱে অতি মন কৰিবলগীয়া ধৰণে যেতিয়া শ্বহীদৰ তালিকাখন সেই শ্ৰদ্ধাঞ্জলি স্মৰণিকাখনত ওলালে, আছুৱে যিখন জমা দিলে, সেইখনৰ উল্লেখ কৰা হ'ল 860 জন। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে 829ৰ পৰা 860 কেনেকৈ হ'ল? এই 31 জন নতুন শ্বহীদ ক'ত বিচাৰি পালে সদৌ অসম ছাত্ৰ সন্থা বা লুৰিণজ্যোতি গগৈ? যে অসমৰ মানুহে নজনাকৈ 1985 চনৰ পাছত 30টা বছৰে অসমৰ মানুহে গম নাপালে যে 31 জন শ্বহীদ আছিল অসম আন্দোলনত। সেই 31 জন মানুহ ক'ৰ পৰা বিচাৰি পালে? সেই দিব্য জ্ঞানটো লুৰিণজ্যোতি গগৈ বা আছুৱে কেনেকৈ গম পালে যে 829ৰ পৰা 860 হ'ল? প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে সেই তালিকাখনৰ ৰহস্যজনক আৰু কিছু কথা আছে, যে 855ৰ পৰা 860 তাত 5জন মানুহৰ নাম লিখা আছে, তেওঁলোকৰ উপাধিবিলাক পৰিৱৰ্তন। এতিয়া কথাটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকৰ যিটো ঠিকনা, সেই ঠিকনাটো হুবহু একেই, হাউলিহাট, মুকালমুৱা, নলবাৰী, অসম। এতিয়া আমি বুজি পোৱা নাই যে হাউলিহাট, মুকালমুৱা, নলবাৰী, অসমত এই 5জন ব্যক্তি যে একেলগে শ্বহীদ হৈছিল, সেই কথাটো মুকালমুৱাৰ মানুহে 30 বছৰে গম পোৱা নাছিল নেকি? সেই কথাটো লুৰিণজ্যোতি গগৈ বুজাই দিয়ক, যে একেখন ঠাইৰে 5জন ব্যক্তি শ্বহীদ হোৱাৰ পাছতো ৰাইজে কেনেকৈ গম নাপালে। আৰু এইটোও বুজাই দিয়ক যে 31 জন মানুহ তেওঁ ক'ত বিচাৰি পালে, সেই ৰহস্যটোৰ অৰ্থটো কি? কাৰণ সেই কথাটো আমি প্ৰত্যাহ্বান এইকাৰণে লুৰিণজ্যোতি গগৈক দিছোঁ, কাৰণ যিখন RTI কৰা হৈছিল তাত প্ৰথম বাক্যটোৱে লিখা আছে যে শ্বহীদৰ তালিকাৰ মালিক সদৌ অসম ছাত্ৰ সন্থা। বিশ্বাস কৰোঁ এইটো কথা, যে আমি দেখুৱাইছোঁ স্ক্ৰীণত, যে অসম আন্দোলনটো কোনে কৰিছে? ৰাইজে কৰিছে, তাত দল সংগঠনখিনিয়ে সহযোগ কৰিছে। কিন্তু তাৰপিছতো চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে শ্বহীদৰ তালিকাখনৰ মালিক হ'ল আছু, আৰু আছুৱে যিখন তালিকা দিছিলে, অৰ্থাৎ লুৰিণজ্যোতি গগৈ আছুৱে যিখন তালিকা দিছিলে, সেই তালিকাখন চৰকাৰে হুবহু গ্ৰহণ কৰিছিলে, চহী কৰিছিলে, আৰু চিধাচিধি সেইখন এপ্ৰুভ কৰি, সেইখন অনুমোদন জনাই তেওঁলোকে সাহায্য দিছিল। গতিকে এইখন শ্বহীদৰ তালিকা কোনে বনাইছিলে? সেই লুৰিণজ্যোতি গগৈ, আছুৱে। গতিকে প্ৰশ্নটো তেওঁলোকলৈ থাকিল, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে তাত এটা নাম আছে, বিশেষ নাম আছে, মৰিগাঁও অঞ্চলৰ এটা নাম আছে, নামটো হ'ল ৰামপদ দাস। শ্বহীদ তালিকাখনত এই নামটো উল্লেখ আছে।
এতিয়া কথাটো হ'ল ৰামপদ দাস অসম আন্দোলনত শ্বহীদ হোৱাই নাছিল। তেওঁ 2014 চনতহে মৃত্যু হৈছিল বাৰ্ধক্যজনিত ৰোগত। অৰ্থাৎ 1985 চনত যিটো আন্দোলন হৈছিলে তাৰ শ্বহীদজন মৃত্যু কেতিয়া হৈছিল 2014 চনত, অৰ্থাৎ তাৰ গছত গৈ উঠা কথা। এতিয়া তাত ৰহস্যটো কোনখিনিত আছে যে নগাঁও কচুৱাত এজন মানুহ শ্বহীদ হৈছিল অসম আন্দোলনত, যিজনৰ নাম আছিল ৰাম দাস। এতিয়া ৰাম দাসৰ নামটো শ্বহীদৰ তালিকাত আছে, লগতে সেইটো বুদ্ধি কৰি ৰামপদ দাসৰ নামটো তাত ভৰাই দিলে। কিহৰ কাৰণে ভৰালে সেইটো বুজি পাওক, যে 5 লাখ টকা সাহায্য দিব। গতিকে এই খেলি মেলিবিলাক যে শ্বহীদৰ তালিকা, শ্বহীদৰ নামত হেতালি যে খেলিলে, এই শ্বহীদক যে অপমান কৰিলে, এই যে শ্বহীদৰ নামত এইখন যে ভেকু ভাওনা কৰিলে, সেই ভেকু ভাওনাখনৰ উত্তৰ অসমৰ ৰাইজক দিয়ক লুৰিণজ্যোতি গগৈ। তাৰপিছত অসমৰ মানুহৰ ভূমি সমস্যাৰ কথাটো যিমান ক'ব লাগে কৈ থাকক। তাৰপিছত আমি আকৌ দেখুৱাইছোঁ তেওঁলোকে ভুলবিলাক ক'ত কৰিছে। লুৰিণজ্যোতি গগৈ অসমৰ জাতীয়তাবাদ, অসম আন্দোলনৰ শ্বহীদ বা শ্বহীদসকলৰ প্ৰতি তেওঁলোকৰ সন্মান কিমান, সেইটো আমি দেখুৱাইছোঁ। যে এই শ্ৰদ্ধাঞ্জলি যিখন স্মৰণিকা ওলাইছে, এই স্মৰণিকাখনৰ মাজত এখিনি ফটো দিয়া আছে, সেই ফটোখিনি অসম আন্দোলন। তাত লিখা আছে জননীৰ বাবে অপৰাজয় শ্বহীদ। এতিয়া ৰহস্যজনকভাৱে আমি স্ক্ৰীণত দেখুৱাইছোঁ, ইয়াত আকৌ শ্বহীদৰ সংখ্যা লিখিছে 813 জন। এতিয়া তেওঁলোকে পিছফালে দিছে 860 জন, মাজত ফটোকেইখনত লিখিছে 813 জন। এতিয়া কোনটো সঁচা, 813, 855 নে 860? লুৰিণজ্যোতি গগৈ বুজাই দিয়ক যে ইয়াত আকৌ 813 লিখা হয়। এতিয়া তাত আমি যেতিয়া RTI কৰিছিলোঁ, আমি RTIত এইটো প্ৰশ্ন কৰা হৈছিল যে 5 লাখ টকা যে তেওঁলোকে সাহায্য দিলে, সাহায্য কোনে নাপালে, পোৱাখিনি আমি বাদ দিলোঁ, কোনে নাপালে। তেতিয়া আকৌ তাত আকৌ মুখাখন খোল খালে লুৰিণজ্যোতি গগৈ, যে সকলোৱে জানে বা চৰকাৰেও সেইটো তথ্যত কৈছে যে অসম আন্দোলনৰ অভিভাৱক হ'ল সদৌ অসম ছাত্ৰ সন্থা, মালিক হ'ল সদৌ অসম ছাত্ৰ সন্থা, শ্বহীদৰ তালিকাৰ মালিক সদৌ অসম ছাত্ৰ সন্থা। অৰ্থাৎ শ্বহীদসকলে ভালকৈ চিনি পায় সদৌ অসম ছাত্ৰ সন্থাই, তেওঁলোকৰ পৰিয়াল চিনি পায়, ঠিকনা চিনি পায়। এতিয়া যিটো তথ্য দিলে সেইটোত কোৱা হ'ল যে 2016 চনত যিটো শ্বহীদক সাহায্য দিয়া হ'ল, তাৰ ভিতৰত 56 জনক তেওঁলোকে চৰকাৰে সাহায্য দিব নোৱাৰিলে। কিয় নোৱাৰিলে? যে সেই শ্বহীদসকলৰ ঠিকনা পৰিয়াল চৰকাৰে বিচাৰি নাপায়। এতিয়া কথাটো হ'ল, যিটো অসম আন্দোলনক লৈ এতিয়াও আছুৱে ঢোল কোবাই আছে, যিটো অসম আন্দোলনৰ কথা সেই সময়ত লুৰিণজ্যোতি গগৈ নিজে কৈছিলে, নিজে যিখন তালিকা বনাই দিলে, শ্বহীদৰ যিখন তালিকা তেওঁ চৰকাৰক দিলে, তেওঁলোকে কিয় শ্বহীদক চিনি নাপায়? যে 56 জন শ্বহীদৰ ঠিকনা পৰিয়াল তেওঁলোকে কিয় চিনি নাপায়? যিজন মানুহে নিজেই তালিকাখন বনোৱাৰ নেতৃত্বত আছিল, সেই মানুহজনে শ্বহীদৰ ঘৰখন, শ্বহীদৰ ঠিকনাটো, শ্বহীদৰ পৰিয়ালটো কিয় চিনি নাপায়? 56 জন শ্বহীদৰ পৰিয়ালে সাহায্য লাভ কৰাৰ বঞ্চিত হ'ল। এতিয়া লুৰিণজ্যোতি গগৈ কওক যে শ্বহীদৰ ঘৰ কিয় চিনি নাপায় তেওঁ? যদি চিনি নাপায় তেওঁ তালিকাখন কেনেকৈ দিছিলে? সেই কথাটো ৰাজহুৱা কৰক লুৰিণজ্যোতি গগৈ।